प्रथम कथा दिनर पोहर स्पष्ट हल कारण अभियुक्त जगत सिंह जीजन पाखंड जीजने आज बছৰ बছৰ এখন आश्रम चलाई विभिन्न मानुहक युवक युवतीक निर्यातन चलाई पुलिसर कब्जात गति फाँसी लगे और तार जिखन अवैध आश्रम সেই आश्रमखन इमिडिएट उच्छेद কৰিব লাগে सरकारे विभिन्न समय विभिन्न गृह विभिन्न मठ मंदिर उच्छेद करे गति आज आमाक এই आश्रमखन उच्छेद लगे और द्वितीय कथा এই মানুহজনে स्वीकार কৰিছে যে বিপ্লৱী দাসক रेप কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁসি লাগে আৰু এনকাউন্টাৰ লাগে কথা স্পষ্ট আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যেটো অভিযোগ উত্থাপন হৈছে লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰা তেওঁৰ পক্ষলৈ আহিছে তিতাবৰৰ ওসি এজাহাৰ দিবলৈ যে পৰিয়ালৰ মানুহ বেয়া ব্যৱহাৰ কৰিছে থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনী চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে তিতাবৰৰ ওসিক সাসপেন্ড কৰিব লাগে ইয়াক এনকাউন্টাৰ কৰিব লাগে জগত সিংহক আৰু আশ্ৰমখন উচ্ছেদ কৰিব লাগে এই ঘটনাৰ গৰিহণা দিছো লগতে কিতাপত এনেকুৱা ঘটনা আগতেও ঘটি আহিছে যেহেতু ইয়াৰ আগতে নৱমী দিনা এজনী ছোৱালীৰ ঘটনা ঘটিছিল য'ত তিতাবৰ আৰক্ষী বিষয়াৰ গাফিলতিত সেই ছোৱালীজনীয়ে আত্মহনন কৰিবলৈ বাধ্য হৈছিল আৰু সেই অপৰাধীক 4 দিন হৈ কৰায়ত্ব নকৰাৰ কাৰণে সেই ছোৱালীজনী আত্মহনন কৰিছিল 11 দিন বৰ্তমানো সেই অপৰাধ হৈছে আমাৰ ইয়াত দেখিবলৈ পাইছো যে তিতাবৰ আৰক্ষী বিষয়াক যেতিয়া তেওঁলোক ছোৱালীজনীৰ পৰিয়ালবৰ্গৰ মানুহে আবেদন মানে ৰিপৰ্ট দিব গৈছিল তেতিয়া আৰক্ষী বিষয়াসকলে কৈছে যে আপোনালোকে কি এভিডেন্সত আপুনি কেছ দিব আহিছে এখন নিৰপৰাধী মানুহক কি অভিযোগত আপোনালোকে কেছ দিবলৈ আহিছে বুলি বেয়া বিহেভ কৰিছিল ননসেন্স বুলি মন্তব্য কৰিছিল সেইটোত মই ক'ব বিচাৰোঁ যে আৰক্ষী বিষয়াক যদি আমি এভিডেন্সে দিব লাগে তেতিয়াহ'লে আৰক্ষী বিষয়াৰ কাম কি আমি নিজে এভিডেন্স গোটাই আমি নিজে একশ্যন ল'ম কিয় আমি একশ্যন ল'ম আমি নিজে এভিডেন্স গোটাম গতিকে মই সৰ্বপ্ৰথমে তিতাবৰ আৰক্ষীক গৰিহণা দিছোঁ এই কাণ্ডত আৰু মই বিপ্লৱী দাসৰ ন্যায় বিচাৰিছোঁ বিপ্লৱী দাসৰ ন্যায় লাগে অপৰাধীক ফাঁচি দিব লাগে অপৰাধীক মই তীব্ৰ গৰিহণা দিছোঁ অপৰাধীক অতি শীঘ্ৰে ইয়াত ফাঁচি দিব লাগে আৰু অপৰাধীক ফাঁচি আমাৰ ৰাইজৰ সন্মুখত হয়তো ৰাইজৰ সন্মুখত দিব লাগে আৰু এখন কমিটি স্পেচিয়েল কমিটি গঠন কৰিব লাগে য'ত অতি সোনকালে অতি শীঘ্ৰে বিচাৰ হয় তৎপৰ বিচাৰ হয় বিচাৰ ব্যৱস্থা য'ত পলম নহয়